হে উদ্ধৱ তুমি শুনা এ ৰাম চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কৈ মাত্ৰ সকলে শাস্ত্ৰত ইহাক নজানি আন কৈ অল্পমতি কদাচিতো নুশুনিবা শিষব সন্মতি। চাৰি বেদ ৰামায়ণ মহাভাৰত পুৰাণে কেৱল এক ঈশ্বৰৰ কথা কৈ আছে। 10জন ঈশ্বৰ বুলি নাই কোৱা, ঈশ্বৰ এজন, নাম হ'ল কৃষ্ণ তত্ত্ব। আৰু সেইজনকে চিন্তা কৰা জীৱৰ কল্যাণ হ'ব। ইহাক নজানি আন কবৈ অল্পমতি। এই পৰম সত্যটোকে অনুধাৱন নকৰি কোনোৱে কৈ দিলে নহয়, হেৰ' গাড়ী এখন তহঁতৰ আছে, বিশ্বকৰ্মা পূজাটো নাপাত কেলে, এই বুলি কৈ দিয়াৰ লগে লগে বিশ্বকৰ্মা পূজাটো বাছ বিচাৰ নকৰি পাতি দিলোঁ। কোনোবা এজনে কৈ দিলে হেৰ' পৰম্পৰা কৰ্ম পিতৃ পৰলোকগামী হ'লে 3 নম্বৰ দিনটোত চুলিখিনি খুৰাই দিব লাগিব, 10 নম্বৰ দিনটোত চুলিখিনি খুৰাই দিব লাগিব, তেতিয়াহে তোৰ ঘৰত সকাম খাম। শাস্ত্ৰইতো এবাৰো নকলে এইবিলাকৰ কথা। এইবিলাক যদি নাই কোৱা তেতিয়াহ'লে আমি এইবিলাকৰ পাছত দৌৰি ফুৰোঁ কিয়? এইটো আমি নিজক সুধিব লাগিব। আৰু এই সমাজৰ নিয়মটো আমি অকণমান হ'লেও চিন্তা চৰ্চা কৰি আঁতৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ ইয়াত ভক্তি নাই, কেৱল ভক্তি হ'ল ঈশ্বৰৰ নাম, আৰু ঈশ্বৰৰ নাম ভক্তিতহে জীৱৰ কল্যাণ আছে। তাক আপুনি যেনেকৈ নলওক, শাস্ত্ৰই কৈছে মাধৱ গুৰুজনাই, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুমৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। কোনোবা এটা টেকেলিত, আপোনাৰসবে জানে সমাজ ব্যৱস্থাত কিছু কিছু নিয়ম আছে যে পিতৃ বা মাতৃ পৰলোকগামী হোৱাৰ লগে লগে নদীৰ কিনাৰলৈ গৈ 3 নম্বৰ দিনটোতে হওক বা প্ৰথম দিনটোতে হওক কোনোবা এজন ব্যক্তিয়ে টেকেলি এটাত পৰলোকগামী হোৱা পিতৃ বা মাতৃৰ নামটো লিখি দিয়ে। সেই নামটো লিখি দিয়াৰ পাছত সন্তানটোক কয় যে তুমি মাৰি এডাল লৈ টেকেলিটো মাৰি ভাঙি পেলোৱা। তাৰ পাছত টেকেলিটো ভাঙি পেলায়। টেকেলিটো ভাঙি পেলোৱাৰ লগে লগে সেই ব্যক্তিজনে কয় টেকেলিটোত তোমাৰ দেউতাৰ নামটো আছিল, সেইকাৰণে সেই টেকেলিটো তোমাৰ দেউতাৰ মূৰটো হৈছিল। আৰু তুমি যে মাৰি টেকেলিটো ভাঙি দিলা, তাৰ অৰ্থটো হ'ল তুমি মাৰি তোমাৰ দেউতাৰ মূৰত মাৰি তোমাৰ দেউতাক মাৰি পেলালা, হত্যা কৰিলা। গতিকে তুমি অপৰাধত পৰিলা, তুমি এতিয়া প্ৰায়শ্চিত্ত উদ্ধাৰ হ'ব লাগিব, তোমাক দণ্ড বিহা হ'ব। এই বুলি কৈ অপৰাধী সজাই 10 নম্বৰ দিনটোত মুণ্ডনটো কৰাই দিয়ে। অপৰাধ বেলেগ নহয়, মুণ্ডন কৰাই দিয়ে। তাৰ পাছত প্ৰায়শ্চিত্ত হিচাপে ছাগলী এটা, গৰু এজনী, মাটি এডোখৰ দিব নোৱাৰিলেও তাৰ মূল্যটো সেইজনক দি পঠিয়াব লগা হয়। বৈতৰণি পাৰ হ'বলৈ বোলে সুবিধা হয় পিতৃ আত্মা। এনেকুৱা কিছু কিছু নিয়ম সমাজত পূৰ্ব পৰম্পৰাগতভাৱে চলি আছে। আৰু আমিও তাকে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। কিছু এনে মহামূঢ়মতী লোক আছে, শাস্ত্ৰৰ কোৱা অৰ্থটো বিচাৰ নকৰি কেৱল পৰম্পৰাগত কৰ্মকে কৰি আছো বুলি সেই নিয়মটোৰ মাজেৰে চলি থকা হয়। যদি প্ৰকৃততে এই নিয়মটো শুদ্ধ, তেতিয়াহ'লে আমি এটা কথা বুজি পাওঁ যে এটি সন্তান জন্ম হোৱাৰ লগে লগে প্ৰত্যেক বছৰে বছৰে পিতৃ মাতৃয়ে সন্তানৰ বাৰ্থডে এটা পাতে। আপোনালোকৰ এইফালে বাৰ্থডে পাতেনে?
আইসকলেহে জানিব বাৰ্থডেটো পাতে নে নেপাতে। পাতে, কৃষ্ণ কৃষ্ণ। এতিয়া বাৰ্থডেটো যে পাতে, অসমীয়াত জন্মদিন বুলি কোৱা হয়, জন্মোৎসৱ। ইংৰাজীত বাৰ্থডে বুলি কয়। জন্মোৎসৱ বুলি ক'লে নাজানে, মুখলৈ চাই থাকে। সন্তানৰ জন্ম বাৰ্ষিকী, তাৰপিছতে বিবাহ বাৰ্ষিকী, এনেকুৱা নিয়মবিলাক থাকে, কোনোৱে কৰি থাকে। এতিয়া জন্ম বাৰ্ষিকী উদযাপন কৰিবলৈ গৈ সন্তানটো ইমানেই মৰমৰ, সেই দিনটোত পিতৃ মাতৃয়ে সন্তানক আশীষ প্ৰদান কৰে যে সুখী হোৱা মোৰ সোণটো, মোৰ সোণজনী মনৰ জোখাৰে, ঈশ্বৰে তোমাক কৃপা কৰক, এই বুলি কৈ হোটেলৰ পৰা এটা ধুনীয়া কেক বনাই আনে, অৰ্ডাৰ দিয়ে। কোনো মাতৃয়ে নিজেও বনাই লয়। আৰু অতি মৰমৰ সন্তানটিয়ে মাক দেউতাকক ভাল পাওক বুলি সেই কেকটোৰ ওপৰত সন্তানটোৰ নামটোও লিখি দিয়েনে বাৰু? নামটো লিখি সন্তানটোৱে ভাল পাব, এইটো চোৱা তোমাৰ নামৰ কেক, তোমাক দিছো, এই বুলি কৈ দিয়াৰ লগে লগে সন্তানে মাক দেউতাকক ভাল পায়। তাৰ পাছত কেইডালমান মম সেই কেকটোৰ কাষে কাষে জ্বলাই লয়নে? লয়। তাৰ পাছত হেপী বাৰ্থডে টু ইউ বুলি কৈ মম কেইডাল ফু মাৰি কি কৰে? নুমুৱাই দিয়ে। তাৰ পাছত অকণমান আন্ধাৰ হৈ যায়, মম কেইডাল নুমুৱাই দিলে, চুৰি কটাৰী এখন লৈ কেকটোৰ ওপৰত বহুৱাই দিয়ে। তাৰে এটুকুৰা কেক পিতৃ মাতৃৰ মুখত দিয়ে আৰু পিতৃ মাতৃয়ে হাঁহি হাঁহি সেই কেকৰ অংশটো পৰম তৃপ্তিৰে আনন্দ মনেৰে গ্ৰহণ কৰে। এইখিনিলৈকে আমাৰ ঠিকে আছে। এটা কাহিনী। ২ নম্বৰ কাহিনীটো আমি প্ৰথমেই কোৱা হৈছিল যে সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব, জ্বৰ হৈছে, ইণ্টাৰভিউ দিব। তাৰ 2 দিনৰ আগত মংগল বিচাৰি নামঘৰলৈ গ'লোঁ। নামঘৰলৈ গৈ মিঠাতেল, ধূপ, ধূনা, চাকি, শলিতা লগাই জুইশলা কাঠিটো মাৰি বন্তি গছ জ্বলালো নে নুমুৱালো? নামঘৰত জ্বলাই থৈ আহিলোঁ। এতিয়া প্ৰশ্নটো হ'ল, সুখী হোৱা মনৰ জোখাৰে বুলি জন্মদিনটোত মম কেইডাল নুমুৱাই দিলোঁ আৰু ঈশ্বৰে মংগল কৰক বুলি সন্তানৰ পৰীক্ষাৰ আগত বন্তি গছ জ্বলাই দিলোঁ। এতিয়া সন্তানটোক ঈশ্বৰে বন্তি গছ জ্বলোৱাত মংগল আছে বুলি কৈছে নে শাস্ত্ৰই বন্তি গছ নুমুৱাই দিয়াত মংগল আছে বুলি কৈছে? কোনটোত? জ্বলাই দিয়াত নে নুমুৱাই দিয়াত? জ্বলাই দিয়াত যদি মংগল আছে, তেতিয়াহ'লে নুমুৱাই দিয়াটোত মংগল নাই। তাৰমানে এইটো শাস্ত্ৰৰ বিপৰীত নিয়ম এটা পালন কৰি আছো আপুনি মই। সেই বিপৰীত নিয়মটো এৰিব লাগিব আমি। দ্বিতীয়তে, টেকেলিটোত যদি লিখি দিলে দেউতাকৰ নামটো, দেউতাকৰ মূৰটো হৈ যায়, মাৰ মাৰি দিলে যদি অপৰাধী হয়, তেতিয়াহ'লে কেকটোৰ ওপৰত যাৰ নাম লিখো সেই নামটোৰ অনুসাৰে সেইটো সন্তান হৈ নাযাব নেকি? সেইটোতো সন্তানেই হৈ যাব। যদি টেকেলিটোত দেউতাকৰ নামটো লিখিলে দেউতাকৰ মূৰ হৈ যায়, তেতিয়াহ'লে সন্তানটোৰ ওপৰত সন্তানৰ নামটো লিখিলে সেই কেকটো সন্তানলৈ ৰূপান্তৰিত হয়। সেই কেকটোৰ ওপৰত মম কেইডাল নুমুৱাই আন্ধাৰত যদি চুৰি কটাৰীখন বহাই দিয়া যায়, তাৰমানে সন্তানৰ বুকুত চুৰি কটাৰীখন বহুৱাই দিছো। আপুনি মই সন্তানক হত্যা কৰিছো, বলি দিছো। এই অপৰাধটোতো আপুনি মই অপৰাধী। তেতিয়াহ'লে সেই অপৰাধৰ শাস্তি আপুনি মই গ্ৰহণ নকৰিলো নহয়। এনেকৈতো আমি জীৱন অতিবাহিত কৰি আছো। প্ৰত্যেকটো কথা বিজ্ঞানসন্মত, যুক্তি বাস্তৱসন্মত পৃথিৱীখনৰ এই ছবিখনৰ মাধ্যমেৰে আমি চাবলৈ চেষ্টা কৰিব লাগিব। শংকৰদেৱৰ দৰ্শনটো গাহৰি, কুকুৰা, শংকৰদেৱৰ দৰ্শনটো মাহ প্ৰসাদৰ মাজত সোমোৱাই থৈ দিলে নহ'ব। শংকৰদেৱৰ দৰ্শন প্ৰত্যেকটোতে বিজ্ঞানসন্মতভাৱে আছে। ৩য় স্কন্ধত খুব সুন্দৰভাৱে কৈছে। আৰু আপোনাৰসবেও জানে, নৃসিংহ যাত্ৰা বা প্ৰহ্লাদ চৰিত ভাওনা ভাগ প্ৰত্যেকখন গাঁৱতে যেতিয়া পাতে, এবাৰ যদি চোৱা যায় 3 বাৰমান চোৱাৰ এটা নিয়ম আছে, সমাজত প্ৰচলিত আছেনে বাৰু? এবাৰ যদি কেনেবাকৈ নৃসিংহ যাত্ৰা ভাওনা চালো, আৰু 2 বাৰ নোচোৱালৈকে আপোনাৰ মোৰ মনটো খেলি মেলি লাগি থাকে। হেৰু আৰু 2 বাৰ চাবি পাৰিলে 3 বাৰ চোৱাৰ নিয়ম এটা আছে। এনেকৈ মাহী, পেহী, পেহা আদি মুঠতে ইষ্ট মিত্ৰ কুটুম্বৰ গাঁৱতো যদি হয়, দৌৰি ঢাপলি গৈ আপুনি মই সেই ভাওনা ভাগ আধা ঘণ্টা 1 ঘণ্টা হ'লেও দৰ্শন কৰি আহোঁ। 3 বাৰ যেনে তেনে চোৱাৰ এটা নিয়ম প্ৰচলিত। 3 বাৰ কেলে চাব লাগে? ক'ত নিয়মটো লিখা আছে? তাৰ মানে
সিদ্ধান্তটো দিছে গুৰুজন বস্তুৱে প্ৰহ্লাদ চৰিত আৰু মৎস্য অৱতাৰ এই ভাওনা দুভাগিত বিশেষ দুটা তত্ত্ব নিহিত হৈ আছে এইখিনি বিজ্ঞানসন্মত আপোনাৰভাৱে জানে বৰাহৰূপী ভগৱন্তই বসুমতীক যেতিয়া হিৰণ্যাক্ষই ৰসাতলত ৰাখিছিল বসুমতীৰ কাটৰ আহ্বানত ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰি বসুমতীক উদ্ধাৰ কৰিছিল তেতিয়া বসুমতীৰ ৰজস্বলা আছিল এতিয়া ৰজস্বলা সময়ত বৰাহৰূপী ভগৱন্তৰ লগত বসুমতীৰ মিলন হৈছে আৰু মিলন হোৱাৰ বাবে তেওঁলোকৰ সংমিশ্ৰণত মিলনৰ ফলত বসুমতীৰ গৰ্ভত এটি সন্তান জন্ম হৈছে সেই সন্তানটি নাম হ'ল নৰকাসুৰ আপোনাৰভাৱে জানে নৰকাসুৰ কোন ৰাজ্যৰ ৰজা কামৰূপ ৰাজ্যৰ ৰজা কামৰূপ কি অসমৰ পুৰণি নামটো হ'ল কামৰূপ অসমৰ পুৰণি নামটো হ'ল প্ৰাগজ্যোতিষপুৰ আমি য'ত বসবাস কৰি আছো বৰ্তমান নাম হ'ল অসম আৰু পৌৰাণিক নাম হ'ল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ইয়াৰ ৰজা কোন আছিল ভগৱন্ত ঈশ্বৰ কৃষ্ণ আৰু বসুমতীৰ সন্তান নৰকাসুৰ আমিতো জানো শিৱৰ পুত্ৰ গণেশ শিৱৰ পুত্ৰ যদি গণেশ ভগৱান হয় কৃষ্ণৰ পুত্ৰ নৰকক কিয় অসুৰ বুলি কোৱা হ'ল সেইটো অসুৰ হ'ব নালাগিছিল কৃষ্ণৰ পুত্ৰ ভগৱানহে হ'ব লাগিছিল শিৱৰ পুত্ৰ যদি গণেশ ভগৱান হয় পূজা অৰ্চনাৰ পাত্ৰ হয় কৃষ্ণৰ পুত্ৰত কিয় অসুৰ হ'ল তাৰ মানে আমাক সিদ্ধান্ত দিছে যে এগৰাকী বসুমতী স্বৰূপা আই মাতৃ যেতিয়া পুষ্পিতা হয় পুষ্পিতা হোৱাৰ পাছত যেতিয়া বিবাহ পাশত আবদ্ধ হয় আৰু মাহে মাহে ঋতুমতী হয় সেই ঋতুমতী হোৱা সেই 7 দিনত যদি বাপজনৰ দ্বাৰা অৰ্থাৎ স্বামীজনৰ দ্বাৰা যদি গৰ্ভত বীৰ্য নিক্ষেপ কৰি সন্তান স্থিতি কৰে সেই দিনকেইটাত তেতিয়াহ'লে সেই সন্তানটোক অসুৰ সন্তান বুলি শাস্ত্ৰই কৈছে এইটো বিজ্ঞানসন্মত আমি সকলোৱে জানো গুৰুজনাৰ দৰ্শনটোত বিজ্ঞান আছে আমি কেৱল মাহ প্ৰসাদৰ মাজত শংকৰ গুৰুজনাৰ দৰ্শনটো থৈ দিলে জীৱৰ কল্যাণ নহয় আমি প্ৰত্যেকটো কথা চিন্তা কৰাটো অতিব প্ৰয়োজন তাৰ পাছত সিদ্ধান্ত দিছে যেতিয়া হিৰণ্যকশিপুৰে ভাতৃ হিৰণ্যাক্ষক বধ কৰাৰ প্ৰতিশোধ ল'বলৈ ব্ৰহ্মাৰ পৰা বৰ ল'বলৈ গৈছিল তাৰ প্ৰাক মুহূৰ্তত ভগৱন্ত ঈশ্বৰ কৃষ্ণ নাৰায়ণৰ নামটো কাণেৰে শুনা পাইছিল শুনা পাওঁতে তেওঁ যাত্ৰা ভংগ হ'ল বুলি সেই দিনটোৰ কাৰণে পুনশ্চ যাত্ৰা সামৰি নিজৰ ৰাজকাৰঙলৈ উভতি আহিল আৰু হিৰণ্যকশিপুৰৰ পত্নীৰ নাম আছিল কায়াধু আৰু কায়াধুৱে ধৰ্মপত্নী হিচাপে স্বামীক ক'লে যে তুমি গৈছিলাগৈয়ে স্বামী কিন্তু ঈশ্বৰৰ কৃপা মোৰ ওপৰত হয়তো বৰিখন হ'ল তুমি উভতি আহিলা হে স্বামী আজিৰ দিনটো তুমি মোক মোৰ ধৰণে দিবানে বোলে নিশ্চয় দিম তুমি চিন্তা নকৰিবা আৰু তেনেকৈ দিনৰ 4টি প্ৰহৰ ৰাতিৰ 4টা প্ৰহৰ 24 ঘণ্টাত 8টা প্ৰহৰৰ একেবাৰে অষ্টম প্ৰহৰটোত কায়াধুৱে হিৰণ্যকশিপুৰক পুনৰ শ্ৰদ্ধা সেৱা নিবেদন কৰি স্বামী তুমি আৰু অকণমান সময়ৰ পাছতে ৰাতি পুৱাব তুমি যাবাগৈ কিন্তু মোৰ জানিবলৈ বৰ মন গৈছে স্বামী বোলে কি তুমি যে কালি যাত্ৰা ভংগ হ'ল বুলি গুচি আহিলা তুমি কিয় গুচি আহিছিলা বোলে মোৰ ভাতৃ বৈৰী নাৰায়ণৰ নামটো শুনা পালোঁ সেইকাৰণে যাত্ৰা ভংগ হ'ল বুলি মই উভতি আহিলোঁ স্বামী তোমাৰ মুখত নাৰায়ণৰ নামটো ইমান শুনিবলৈ শুৱলা হৈছে তুমি আকৌ এবাৰ কোৱাচোন বোলে নাৰায়ণৰ নাম শুনি উভতি আহিলোঁ স্বামী আকৌ এবাৰ কোৱাচোন এই নাৰায়ণ 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 কৰি থাকোঁতেই হিৰণ্যকশিপুৰৰ বীৰ্য পত্নী কায়াধুৰ গৰ্ভত স্থিতি হৈছে অষ্টম প্ৰহৰত যাৰ কাৰণে আমি সকলোৱে গৰ্ভত হোৱা সেই সন্তান 4জন সন্তান হিৰণ্যকশিপুৰৰ প্ৰহ্লাদ আহ্লাদ অনুলাদ বিহল্লাদ আদি 4জন পুত্ৰ কিন্তু 4জন পুত্ৰৰ ভিতৰত বৈষ্ণৱ কোনজন
মাত্ৰ এজন, যাৰ নাম হ'ল প্ৰহ্লাদ। কশীপুৰৰ 4 পুত্ৰ কিন্তু বৈষ্ণৱ প্ৰহ্লাদ, এজনহে বৈষ্ণৱ হ'ল, প্ৰহ্লাদ যাৰ নাম। কিয় হ'ল? প্ৰথম বিজ্ঞানসন্মত উত্তৰ শাস্ত্ৰই দিলে এইটো, যে কায়াধুৰ গৰ্ভত দিবানৈশযোৰা অষ্টমটি প্ৰহৰৰ অষ্টম প্ৰহৰত শ্ৰদ্ধা ভক্তি সহকাৰে স্বামীক সেৱা কৰি ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম আশ্ৰয় কৰি স্বামী স্ত্ৰীৰ মিলনৰ ফলত গৰ্ভত স্থিতি হোৱা সেই সন্তান বৈষ্ণৱ সন্তান বা ভকত সন্তান বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। 2 নম্বৰতে সিদ্ধান্ত দিলে যে হিৰণ্যকশিপুৰে ব্ৰহ্মাৰ বৰ ল'বলৈ গ'ল। স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই হিৰণ্যকশিপুৰৰ ৰাজ্য আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰি হিৰণ্যকশিপুৰৰ পত্নী কায়াধুক হৰণ কৰি লৈ গৈছে আৰু বাটতে দেৱঋষি নাৰদে উদ্ধাৰ কৰিছে। আমিতো ভাওনা ভাগত এইখিনিয়ে পাইছোঁ চাওঁতে। হিৰণ্যকশিপুৰৰ পত্নী কায়াধুক ইন্দ্ৰৰ হাতৰ পৰা দেৱঋষি নাৰদে উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰাৰ পাছত দেৱঋষি নাৰদৰ আশ্ৰয়ত কায়াধু আছে আৰু আশ্ৰয়ত থাকোঁতে দেৱঋষি নাৰদে কি কৰিছে আমি সকলোৱে জানো। ও মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে নাম হৃদয়তে থলে, পঞ্চবয়সতে প্ৰহ্লাদে ৰাম নাম গালে, বান্ধৈ হৰি নাম গালে। অ শুনি দৈত্যপতি দিলে নানান শাস্তি, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এই পৰম সত্যৰ লগত আমাক পৰিচয় কৰাই দিলে ভাওনা ভাগৰ জৰিয়তে, যে প্ৰহ্লাদে মাতৃগৰ্ভত ৰাম নাম পালে, হৰি নাম পালে। কাৰ আশ্ৰয়ত? দেৱঋষি নাৰদৰ আশ্ৰয়ত। অৰ্থাৎ দেৱঋষি নাৰদে কায়াধুৰ গৰ্ভত সন্তান স্থিতি হৈ থাকোঁতেই ভাগৱত কথা, কৃষ্ণ তত্ত্ব মাতৃ কায়াধুক শুনাইছে। এতিয়া আমাৰ গৃহত যেতিয়া বোৱাৰী অন্তঃসত্ত্বা হৈ থাকে, গৰ্ভাৱতী হৈ থাকে, তেতিয়া 5 মাহত পঞ্চঅমৃত খুৱায়নে? খুৱায়। কেলে খুৱায় 5 মাহত পঞ্চঅমৃত? 4 মাহত খুৱায় নি? নোখুৱায়। 6 মাহত খুৱায় নি? 5 মাহত কেলে খুৱায়? কাৰণ 5 মাহৰ পৰা প্ৰথম দিনটোত যেতিয়া ৰতিক্ৰিয়াত মিলিত হয় বাপ আৰু আই, প্ৰথম দিনটোত ৰেতস সহিতে মাতৃ গৰ্ভত গৈ প্ৰৱেশ কৰি 5 নম্বৰ দিনটোত বলগুটিটোৰ সমান এটি সৰু গুটি হয়, 10 নম্বৰ দিনটোত বগৰী গুটিটোৰ সমান হয় মাতৃগৰ্ভত, আৰু তাৰ পাছত ক্ৰম অনুসাৰে প্ৰথম মাহ, দ্বিতীয় মাহ, 3 নম্বৰ মাহটোলৈকে গৰ্ভত থকা সেই জীৱ সন্তানটিৰ শৰীৰটো গঠন হয়। নখ, নোম, চুলি আদিকে ধৰি বাহু আদিবিলাক হয় আৰু লিংগ স্থাপন হয় 3 নম্বৰ মাহটোৰ ভিতৰত। ডাক্তৰৰ ওচৰত যদি গৈ আল্ট্ৰাচাউণ্ড কৰে, তেতিয়া ডাক্তৰে কৈ দিব 3 নম্বৰ মাহটোত সন্তানটো ল'ৰা নে ছোৱালী। কাৰণ 3য় স্কন্ধত শাস্ত্ৰই কৈ আছে ভাগৱতত যে গৰ্ভত থকা সন্তানটো 3 নম্বৰ মাহত লিংগ স্থাপন হয়। মতা মাইকী এই সন্তানটো ল'ৰা নে ছোৱালী ডাক্তৰে কৈ দিব পাৰে, কিন্তু নকয়। শাস্ত্ৰই কৈছে সেই ব্যৱস্থাটো 3 নম্বৰ মাহত হয়। তাৰ পাছত 4 নম্বৰ মাহত শিৰ আদিকে ধৰি বাহু, চকু, কাণ, নাক, মুখবিলাক অকণমান পৈণত হয়। 5 নম্বৰ মাহটোত মাতৃয়ে যিবিলাক আহাৰ গ্ৰহণ কৰিব, যিডাল নাড়ী ডাক্তৰে কাটি দিয়ে, মাতৃৰ পৰা সন্তানটোক বিচ্ছিন্ন কৰি দিয়ে মেডিকেলত, সেই নাড়ীডালৰ নাম হ'ল আপ্যায়নী নাড়ী। আৰু সেই নাড়ীডালৰ সংযোগ মাতৃৰ লগত হৈ থাকে সন্তানটো গৰ্ভত।
আৰু সেই নাৰীডালৰ জৰিয়তে মাতৃয়ে গ্ৰহণ কৰা আহাৰ ৰসৰূপে গৰ্ভস্থ সন্তানে 5 নম্বৰ মাহটোৰ পৰা খাব পাৰে। সেইকাৰণে 5 নম্বৰ মাহটোৰ প্ৰথম দিনটোতে পিতৃ আৰু মাতৃ ইষ্ট কুটুম্বই সেই গৰ্ভস্থ সন্তানক পঞ্চ অমৃতেৰে আতিথ্য সেৱা নিবেদন কৰে। এইটো বিজ্ঞানসন্মত আৰু শাস্ত্ৰসন্মত। এনেই 5 নম্বৰ মাহত পঞ্চ অমৃত নোখোৱায়, কিন্তু তাৰ পাছতো যদি মাতৃয়ে জ্বলা টেঙা লোণ খাৰ মাছ মাংস আদিবিলাক খাবলৈ মন যায়, এইটো স্বাভাৱিক, কিন্তু মনক নিয়ম কৰি যদি এইবিলাকৰ পৰা আঁতৰি আহিব পাৰে, তেতিয়াহ'লে গৰ্ভস্থ সন্তান গৰ্ভত থাকোঁতে পিতৃ মাতৃ শাহুৱাই সেইখিনি সময়ৰ পৰা এই গৰ্ভৱতী বোৱাৰীগৰাকীক শাস্ত্ৰ কথা শুনাব লাগে, কাৰণ এইটো শাস্ত্ৰই কৈছে। তেতিয়া গৰ্ভস্থ সন্তানে ভক্ত প্ৰহ্লাদৰ নিচিনাকৈ গৰ্ভতেই ৰাম নাম পাব আৰু গৰ্ভতেই সন্তান সংস্কাৰী হ'ব। এতিয়া আমিতো এইখিনি নকৰোঁ, এইখিনি জানো আমি কৰোঁ? নকৰোঁ, আৰু সেইকাৰণে আমাৰ সন্তানবিলাক বিপথে পৰিচালিত হয়। গৰ্ভত থকা সন্তানটিয়ে মাতৃয়ে খোৱা আহাৰবিলাক খোৱাৰ কাৰণে গৰ্ভত ঘনে ঘনে মূৰ্ছা যায়। মাছ মাংস জ্বলা টেঙা এইবিলাক আইগৰাকী খাবলৈ মন যায়, আৰু সেইকাৰণে সন্তানটি গৰ্ভত ঘনে ঘনে মূৰ্ছা যায়। আৰু তেতিয়াই গৰ্ভত সন্তানটিয়ে প্ৰতিশ্ৰুতিবদ্ধ হয় যে মা দেউতা তোমালোকে মোক গৰ্ভতে শিশু অৱস্থাতে জ্বলা টেঙা খুৱাইছা, ৰবা ময়ো পৃথিৱীলৈ গৈ লওঁ, একে জ্বলা টেঙাকে তোমালোককো খুৱাম। খাইছেনে জ্বলা টেঙা আপোনালোকে? কাৰণটো এইটো, সন্তানৰ অপৰাধ নাই, অপৰাধটো আপোনাৰ মোৰ পিতৃ মাতৃৰ, অপৰাধটো আপোনাৰ মোৰ শহুৰ শাহুৰৰ। কাৰণ আমি শাস্ত্ৰ পঢ়ি পঢ়ি যিবিলাক জ্ঞান পালোঁ, এই জ্ঞান আমি গৰ্ভৱতী বোৱাৰীগৰাকীক নিশিকালোঁ। এইটো আমাৰ অপৰাধটো। গতিকে ইয়াক মাহ প্ৰসাদ শৰাই সজাই বৰতাল বজাই গুৰুজনাই এইটো ধৰ্মৰ মাজেৰে জীৱৰ কল্যাণ হ'ব বুলি নাই কোৱা। প্ৰত্যেকটোতে বিজ্ঞান জড়িত হৈ আছে। গতিকে আমি কথাখিনি ভাল ধৰণে চিন্তা কৰি চৰ্চা কৰি ইয়াৰ মাধ্যমেৰেহে জীৱৰ কল্যাণ হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে উদ্ধৱ, তুমি চিন্তা নকৰিবা, তুমি শুনাচোন, 4 বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কৱৈ মাত্ৰ সমস্তে শাস্ত্ৰত। হৰিকেই সমস্ত শাস্ত্ৰই কৈ আছে। আৰু ইহাক নজানি আন কৱৈ অল্পমতি কদাচিত নুশুনিবা শিষগবা সন্মতি। তুমি কেতিয়াও নুশুনিবা সেইসকলৰ মতিবিলাক, কিয়নো বেদে কোৱা কথাখিনি এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, বেদৰ কৰ্মখিনি তুমি ত্যাগ কৰা। যি জানিছিলা যি শুনিছিলা সকলো তুমি এৰা, ভক্তিৰ পথটোৱে উত্তম পথ। এতিয়া শাস্ত্ৰই কৈছে এনেকৈ, আৰু আমাৰ গাঁৱলীয়া সমাজত নিয়ম কিছুমান আছে যে গৰ্ভৱতী মাতৃগৰাকী সেই অৱস্থাত থাকোঁতে কেনেবাকৈ যদি স্বামীজন ৰাতি 11টামান বজাত ঘৰলৈ আহে, তেতিয়া শহুৰ শাহুৰে কি বুলি কয়, তই ৰাতি ৰাতি ঘৰলৈ সোমাই আহিলে জুই চলা এটা জ্বলাই কাঠি এটা মাৰি লৈ ডাঙৰকৈ মাত এষাৰ মাতি সোমাবি। যদি মেডিকেলত থাকে সেই ব্যক্তিজন সন্তানজন, তেতিয়াহ'লে মেডিকেলৰ পৰা আহি বাহিৰে বাহিৰে গাটো ধুই ভিতৰত সোমাবি। এইবিলাকত জীৱৰ কল্যাণ নহয়। আমি বিজ্ঞানসন্মত এইটো ভুল বুলিও কোৱা নাই, কিন্তু অভেদ কবচ ৰাম নাম যি আশ্ৰয় কৰি থাকে, খাওঁতে শুওঁতে উঠোতে বহোঁতে কেৱল ৰাম নাম, যিকোনো এজোকা ঘোষা যদি আমি আশ্ৰয় কৰি থাকোঁ, মুক্তিটো নিস্পৃহ যতিও সেহি ভকত অকন মোৰ অসময় মাগহু ভকতি, ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আমি খেতাখনে যেতিয়া দাইলৰ পাত্ৰটো লৰাই থাকিম, খেতাখনেৰে যেতিয়া আমি ভাতৰ পাত্ৰটোত লৰাই থাকিম ভাতখিনি সিদ্ধান্তখিনি, তেতিয়াও কৃষ্ণ নাম ভাৱনাটো যদি আশ্ৰয় কৰোঁ, সি অমৃত প্ৰসাদলৈ ৰূপান্তৰিত হয়। এনেই প্ৰসাদ বুলি নাই কোৱা। বুট মগু কেইটা তিনিআলিৰ চুকত যেতিয়া এজন বেপাৰীয়ে বিক্ৰী কৰি থাকে, তেতিয়া তাৰ নামটো মিক্সাৰ বুলি কয়। মিক্সাৰ 10 টকা আনোগেচোন, খাই ভালো লাগে। কিন্তু নাম প্ৰসংগৰ জৰিয়তে যেতিয়া শৰাই অৰ্পণ কৰা একে মাহ বুট মগু কেইটা কিন্তু খাই তাতোতকৈ বেছি সোৱাদ লাগে। ইয়াক প্ৰসাদ বুলি কৈছে, কাৰণ ইয়াত ভক্তি ভকতে নিহিত কৰিবলৈ চেষ্টা কৰিছে।
সেইকাৰণে ভক্তি যেতিয়া আহাৰত প্ৰৱেশ কৰাই ল'ব পাৰোঁ তেতিয়া সেই আহাৰক শাস্ত্ৰই প্ৰসাদ বুলি কৈছে। এতিয়া আমি গৃহৰ মধ্যে সদায় প্ৰসাদ খাইছোঁনে সদায় ভাত খাইছোঁ এইটো আপুনি আমি নিজে নিজেহে জানিম। এতিয়া সদায় পানী খাইছোঁনে জলৰূপী অমৃত গ্ৰহণ কৰি আছোঁ এইটো আমি নিজেহে বুজি পাম। প্ৰত্যেকটো কথা শাস্ত্ৰসন্মত বিজ্ঞানসন্মত আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। গতিকে উদ্ধৱ তুমি শুনা, যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে কৃষ্ণ কৃষ্ণ বিষ্ণু বিষ্ণু হৰি হৰি ৰাম নাম এক নামত আশ্ৰয় কৰিলে একান্ত ভকত হ'ল, তেওঁৰ পাছে পাছে যম অশ্বিনী কুমাৰ বায়ু বৰুণ বিশ্বকৰ্মা গণেশ শিৱ ব্ৰহ্মা আদিকে ধৰি ৩৩ কোটি দেৱতা এনেই ঘূৰি ফুৰে। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণত অৰ্পণ কৰা সমস্ত দেৱতা সন্তুষ্ট, কৃষ্ণত অৰ্পণ নকৰিবা কোনেও নলয়, কৃষ্ণও নলয় সিজনেও নলয়। সেইকাৰণে সিদ্ধান্ত দিলে ঈশ্বৰ কৃষ্ণদেৱৰ নামত যিজন ভকত হ'ল আৰু একান্ত ভকত যিজন হ'ল সেইজনৰ পাছে পাছে ৩৩ কোটি দেৱ দেৱতা ঘূৰি ফুৰে। অকল সেয়াই নহয়, মূৰ্তিমন্ত হুয়া ৫০০ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি। ৫ প্ৰকাৰ মূৰ্তিয়ে মুক্তিয়ে মূৰ্তিমন্ত হৈ প্ৰকাশমান হয়। যে সেই বাপ হালৈক্য মুক্তিয়ে কয় সেই বাপ তুমি মোক লোৱা ভগৱন্তৰ বৈকুণ্ঠত থাকিবলৈ পাবা। হালৈক্য লোক মানে ভগৱন্ত য'ত থাকে সেই স্থানত থাকিবলৈ পাবা। হাজুৰ্য মুকুতিয়ে কয় সেই হালৈক্যক তুমি নলবা মোক লোৱা, ভগৱন্ত যিমান শক্তিৰ গৰাকী তুমিও সিমান শক্তিৰ গৰাকী হবা। আকৌ সামীপ্য মুকুতিয়ে কয় এই দুটাক নলবা তুমি মোক লোৱা, ভগৱন্তৰ কাষতে থাকিবলৈ পাবা। এনেধৰণে সেই ৫ প্ৰকাৰ মুকুতিও ঠেলা হেঁচা কৰি থাকে সেই একান্ত ভকতৰ চৰণৰ ধূলা পাই নিজক পবিত্ৰ কৰিবৰ বাবে। একান্ত ভকতৰ ইমান মহান মহিমা শাস্ত্ৰই দৰ্শন কৰাই আছে আৰু তাৰ পাছতো আমি তাৰ বিপৰীত পন্থ আশ্ৰয় কৰি জীৱনবিলাক আমি বিপথে পঠিয়াই আছোঁ। এনেকৈ সিদ্ধান্ত দিলে মোক লৈও বাপ বুলি কৰয় কাকুতি। যদি আমি এইখিনি নকৰোঁ তাৰ বিপৰীতখিনি কৰোঁ তেতিয়া কি হ'ব? তেতিয়া আমাৰ অৱস্থাটো কি হ'ব বুলি কৈছে? এ ৰামে কৃষ্ণ ক নভজি যিটো আন দেৱ ভজৈ ৰাক্ষস অসুৰ সিহি একোৱেনো বুজৈ। কৃষ্ণদেৱক চিন্তা নকৰি আন দেৱতাক যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমাক মানুহ যদিও ৰাক্ষস বুলি কৈছে, আমাক মানুহ যদিও অসুৰ বুলি কৈছে। কাৰণ শৰীৰধাৰী হিচাপে মানুহ কিন্তু আচাৰ আচৰণত আমাৰ স্বভাৱবিলাক ৰাক্ষস অসুৰৰ লগতহে মিলে বুলি কৈছে। দ্বিতীয়তে সিদ্ধান্ত দিলে আন দেৱ এৰে কৰৈ কেশৱ কসম জানিবা হাসি সিজন পাতকী পৰম। আন দেৱ এৰে, এৰে মানে হ'ল ব্যাকৰণত পোৱা 7টা বিভক্তিৰ ভিতৰত 3 নম্বৰ বিভক্তিটো হ'ল এৰে, ৰে দি দ্বাৰা। এই 3 নম্বৰ বিভক্তি এৰেৰ অৰ্থটো হ'ল হৈতে বা লগত। আন দেৱ এৰে আন দেৱতাৰ লগত কেশৱক কৰে হম। কৃষ্ণক সমান কৰিবলৈ গ'লে
জানিবাহা শিশিজন পাতকী পৰম সেইজন পৰম পাপী বুলি কৈছে। এতিয়া ভাগৱত কৃষ্ণ নাম বস্তু বুলি কৈছে। ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি বুলি কৈছে। এতিয়া বাংময় মূৰ্তি ভাগৱত আপুনি মই নাম বস্তু আশ্ৰয় কৰিম কেৱল ঈশ্বৰৰ আগতহে, বেলেগৰ আগত নহয়। মাহ প্ৰসাদৰ শৰাইখন অৰ্পণ কৰিম কেৱল এক ঈশ্বৰৰ নামতহে, অন্য দেৱ দেৱতাৰ আগত এই শৰাই অৰ্পণ কৰিবলৈ নাই কোৱা। যদি আমি এইবিলাক অৰ্পণ কৰোঁ তেতিয়াহ'লে আমাৰ অপৰাধ হৈ যায়। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। আমাৰ যে প্ৰসংগীয়া নাম বৰতাল বজাই বজাই গায়, সেই নামবিলাক কৃষ্ণৰ নাম। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। এতিয়া ক'ত গাই আছোগে? সৰস্বতী পূজাৰ দিনা। ক'ত গাই আছোগে? বিশ্বকৰ্মা পূজাৰ দিনা। ক'ত গাই আছোগে? দুৰ্গা পূজাৰ মণ্ডপত। যদি এনেকৈ কৃষ্ণ আন দেৱ এৰে অন্য দেৱতাৰ লগত কৃষ্ণক যদি আমি সমান কৰোঁ তেতিয়াহ'লে সেইজন পাপী বুলি কৈছে। এতিয়া আমি আজিৰ পৰা কালিলৈ পৰা এইটো বিষয়ে আশ্ৰয় কৰিম নে নকৰিম? এতিয়া যদি কৰি আছো আমিতো পাপী হ'বলৈ নিবিচাৰোঁ, পাপৰ পৰা মুক্ত হ'বলৈহে নিয়মটো আশ্ৰয় কৰিব বিচাৰিছোঁ। গতিকে পাপ নামটো যদি আশ্ৰয় কৰোঁতে, পথটো যদি আশ্ৰয় কৰোঁতে পাপতেই মজিব লগা হয় তেতিয়াহ'লে আমি সেইটো কিয় কৰিম? সেইকাৰণে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অধম মোৰ সমতি। 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে শৈবেক উত পতি। ঈশ্বৰ কৃষ্ণক যিজনে আন দেৱতাৰ লগত সমান বুলি ভাবি সেই নিয়মটো পালন কৰিব, সেইজনৰ অৱস্থাটো কি হ'ব? শৈবেক বিস্থাৰ পোক, জন্মে জন্মে মৰি, অৰ্জুনকো গীতাত কহিছা দেৱ হৰি। অৰ্জুনৰ আগত গীতা জ্ঞানৰ জৰিয়তে কৃষ্ণদেৱে কৈছে লেট্ৰিনৰ পোক হৈ হৈ জন্ম গ্ৰহণ কৰিব লাগিব, তাতেই মৰিব লাগিব, তাতেই জন্ম হ'ব লাগিব। কেইবাৰ? 84 লক্ষ বাৰ। কত জন্ম পুণ্যৰ ভাগ্যৰ বলত মনুষ্য শৰীৰটো পাইছো, তাৰ পাছত আকৌ উভতি যাবলৈ আপোনাৰ মোৰ মন আছেনে? নিশ্চয় নাই। সেইকাৰণে শাস্ত্ৰই কোৱা নিয়মটো আপুনি আমি জানি বুজি লৈ সেই নিয়মটো আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। হয়, অনাচাৰ কৰি অপৰাধী মূৰ নুহুই। অনাচাৰ হয় মাজে মাজে, কিন্তু অনাচাৰ কৰিলে অপৰাধী নহয় বুলি কৈছে। কিমান? আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। মোক এৰি যিজনে আন দেৱতাক চিন্তা কৰিব সেইজন পৰম পাপী বুলি কৈছে। মোৰ একেবাৰে চূড়ান্ত অপৰাধী, যাৰ কোনো কালেই মুক্তি নাই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে এনেকৈ মহা তত্ত্ব প্ৰকাশ কৰিলে, আৰু আমাৰো জ্ঞান সীমিত জ্ঞানৰ জৰিয়তে এনেকৈ আমি আপোনাৰ সবৰ চৰণ কমলত আজ্ঞাবাহী ভিত্ত হিচাপে সেৱাভাগী নিবেদন কৰা